কবিতাৰ শিৰোনাম দৃশ্যান্তৰ। কবি হৰে কৃষ্ণ ডেকা, আবৃত্তিকাৰ শ্ৰী মৃণালদীপ চেতিয়া, অভিনয়ত শ্ৰীযুত মৃলন চেতিয়া আৰু শ্ৰীযুত বলু চেতিয়া। ২৫ বছৰৰ আগতে এই ঠাইতেই এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি, এটি পঁজাঘৰ। আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। ওচৰত সহায় সাৰথি কেউ নাছিল। মই যেতিয়া হাতত ধৰি তেওঁক আগুৱাই দিছিলোঁ, কৈছিল, বৰ শান্তিত আছো এই প্ৰজাতিত। আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক, বৃদ্ধ নুব্জ দেহ, বয়সৰ চিন নোহোৱা হ'লে মুখত ২৫ বছৰ আগৰ হাইলা সাজ। ৭ মহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল। ওচৰে পাজৰে আন কেইবাটাও অট্টালিকা, এটাতকৈ আনটো ৰূপ চৰা। সন্ধিয়া ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল। চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? ভাড়াঘৰ বিচাৰি আহিছা এই কুবেৰৰ মহলাত? ক'ত পাবা, আৰু পালেও শান্তিত থাকিবা ইয়াত? মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। জখৰ পোৱালিহঁতে কাক কোনে চাই? এই বুলি তেওঁ ৭ মহলীয়া ঘৰৰ ভিতৰলৈ সোমাই গ'ল। এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নেপালোঁ আৰু। বৰ অশান্তিৰে উভতি আহিলোঁ।